ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত হস্ত্ৰপাৰাৰ নাইকা নদীৰ পাৰৰ হাবিৰ মাজত আজি পুৱা দুটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। কি কাৰণত কোনে নৃশংসভাৱে নাবালক শিশু দুটিক হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। টংলাৰ জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা, গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা কালি বিদ্যালয়লৈ যোৱা পথত নিৰুদ্দেশ হৈ আছিল। টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুগৰাকীৰ পৰীক্ষা আছিল যদিও পৰীক্ষাগৃহত দেখা নাপাই শিক্ষকে অভিভাৱকক অৱগত কৰাতহে ঘৰখনত হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে ওদালগুৰি জিলাৰ অপৰাধ শাখা আৰক্ষী অধীক্ষক, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া, টংলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। টংলাৰ মাজমজিয়াৰ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয় স্কুলৰ দুগৰাকী ছাত্ৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা, এই দুজন ছাত্ৰ যোৱাকালি ৰাতিপুৱাৰ ভাগতে স্কুললৈ বুলি ওলাই আহিছিলে। ওলাই অহাৰ পিছত পৰৱৰ্তী সময়ত স্কুলৰ পৰা ঘৰলৈ ফোন গ'ল যে তেখেতসকলে স্কুলত উপস্থিত নাছিলে। পৰৱৰ্তী সময়ত ঘৰত এক উৎকণ্ঠাৰ সৃষ্টি হয় আৰু ঘৰৰ পৰিয়ালৰ লোকে তেখেতসকলক বিচাৰ খোচাৰ আৰম্ভ কৰিলে বা পৰৱৰ্তী সময়ত আহি কিনে তেখেতসকলে পুলিচ থানাত এজাহাৰ এখনো দাখিল কৰে। আৰু দাখিল কৰাৰ পিছত যোৱাকালি দিনটো আমি টংলা অঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু আমি নিজেই পৰিয়ালৰ ঘৰ আমি উপস্থিত হৈ তেখেতসকলৰ বুজ লওঁ আৰু আমি টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতো এই ক্ষেত্ৰত আমি আলাপ আলোচনা কৰোঁ। পুলিচে আমাক জনোৱা মতে যে তেখেতসকলে প্ৰাৰম্ভিক অনুসন্ধান তেখেতসকলে আৰম্ভ কৰিছে, কিন্তু আজি এক অত্যন্ত দুখজনক খবৰ এটা আমি পাবলৈ সক্ষম হ'লোঁ যে দুয়োগৰাকী ছাত্ৰকে কোনোবা নৃশংসভাৱে হত্যা কৰি আপোনাৰ এই নদীৰ কাষতে পেলাই থৈ গুচি গৈছে। আৰু এই ক্ষেত্ৰত আমি দুৰ্বৃত্তৰ উচিত শাস্তিৰ আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে এই তদন্তসমূহ অতি ক্ষিপ্ৰতাৰে কৰি দুৰ্বৃত্তৰ জৰিয়তে তেখেতসকলে সোনকালে কৰায়ত্ব কৰিব পাৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।